সহ দেশৰ 9খন ৰাজ্যৰ 12খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাৰ খালী হোৱা আসনত হ'ব নিৰ্বাচন। সহ দেশৰ মুঠ 9খন ৰাজ্যৰ 12খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই ৰাজ্য কেইখনৰ ৰাজ্যসভাৰ নিৰ্বাচন। উল্লেখযোগ্য যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ দুগৰাকী ৰাজ্যসভা সাংসদে প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈ গৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু নৱগঠিত কাজিনগৰ লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈ যোৱাত এই দুয়োখন আসন খালী হৈছে। ইয়াৰে কামাখ্যা প্ৰসাদ তাছাৰ আসনখনৰ কাৰ্যকাল 14 জুন 2025 চনলৈ আৰু সৰ্বানন্দ সোণোৱালৰ আসনখনৰ কাৰ্যকাল 9 এপ্ৰিল 2026 পৰ্যন্ত অসমৰ এই দুয়োখন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ইয়াৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 26 আগষ্ট নিৰ্ধাৰণ কৰা হৈছে। ইফালে অসমৰ উপৰিও বিহাৰৰ 2খন, হাৰিয়ানাৰ 1খন, মধ্যপ্ৰদেশৰ 1খন, মহাৰাষ্ট্ৰৰ 2খন, ৰাজস্থান, ত্ৰিপুৰা, তেলেংগানা আৰু উৰিষ্যাৰ 1খনকৈ আসনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন।